নৱগঠিত মৰিয়নি বিধান সমষ্টিৰ অন্তৰ্গত টিয়কৰ জেলেঙিটোপ চিন্তামণিগড় ভগামুখ ঔগুৰি নেপালী গাঁও বনাই ভুমুৰাগুৰি মিচিং গাঁও টিয়ক চাহ বাগিচা শ্ৰীৰাম মিচিং কানুপুখুৰী বলমাকে ধৰি 11টা অঞ্চলত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে মঙলবাৰে মাৰাথন নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখে। উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত ৰাইজক বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰিবলৈ আহ্বান মন্ত্ৰী নেওগৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ জনমুখী আঁচনিসমূহৰ সুফল যাতে সাধাৰণ জনতাই লাভ কৰি থাকে তাৰ বাবে বিজেপিক ভোট প্ৰদান কৰাৰ বাবে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। ইফালে মহিলাসকলৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি দিয়া বক্তব্যত মন্ত্ৰী নেওগে কয় যে মহিলাসকলে সমাজ উন্নয়নত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। সভাত সংগ দিয়ে ৰূপজ্যোতি কুৰ্মী, অগপৰ কেন্দ্ৰীয় সম্পাদক বিকাশ শইকীয়া, জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ৰঞ্জন শইকীয়াকে প্ৰমুখ্য কৰি বহু নেতাকৰ্মীয়ে। ইফালে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কৌশলেৰে ফালৰি কাটি যোৰহাটৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে আগন্তুক 19 তাৰিখে পুৱাই সকলো কাম কাজেৰি গণতন্ত্ৰৰ হাত শক্তিশালী আৰু উন্নয়ন অব্যাহত ৰখাৰ স্বাৰ্থত বিজেপিৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। হৈছে আৰু যোৰহাট যিটো আমাৰ লোকসভা সমষ্টি আমি দেখিছোঁ যে সৰ্বত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষে এটা ঢৌ বলিছে। মই নিজেও বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰিছোঁ। নমিনেশ্যন পত্ৰ দিয়াৰ পৰা আজিৰ দিনটোলৈকে যথেষ্টখিনি ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি দেখা পাইছোঁ আৰু আমি ভৱিষ্যতেও এই যিকেইটা দিন আছে নিৰ্বাচনী প্ৰচাৰলৈ সেইখিনি সময়তো যথেষ্টখিনি আমাৰ কাৰ্যসূচী আছে। আশা কৰিছোঁ ৰাইজৰ সঁহাৰি পাম আৰু মই আজি আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমাৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া কেইবালাখো ভোটত এই যোৰহাট লোকসভা সমষ্টিৰ পৰা বিজয়ী হ'ব। আমাৰ কথাটো হৈছে যে আমি 14টা লোকসভা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থীসকল দিছে আৰু প্ৰত্যেকটো সমষ্টিতে আচলতে ভাৰতীয় জনতা পাৰ্টী অতি চিৰিয়াছলি খেলে। এনেকুৱা নহয় যে যোৰহাটত অলপ বেছি হ'ব বা ওচৰ কাজিৰঙাত কম হ'ব। ভাৰতীয় জনতা পাৰ্টী এনেকুৱা এটা দল নিৰ্বাচনত তেওঁলোকে সম্পূৰ্ণভাৱে চিৰিয়াছলি নিৰ্বাচনত জঁপিয়াই পৰে। গতিকে আমাৰ 14টা লোকসভা সমষ্টিতে সমানভাৱে আমি নিৰ্বাচনবিলাক চলাই আছোঁ আৰু যোৰহাট লোকসভা সমষ্টিত সন্মানীয় সমষ্টি আমাৰ তপন গগৈ ডাঙৰীয়াটো ইয়াৰ চিটিং এমপি হৈয়ে আছে আৰু এইখিনিকে ৰাইজৰ যথেষ্টখিনি সঁহাৰি আপোনালোকে দেখিছে। প্ৰত্যেকখন সভা সমিতি স্বতঃস্ফূৰ্তভাৱে কালি মাজুলীত মুখ্যমন্ত্ৰী ডাঙৰীয়া হাজাৰ হাজাৰ মানুহ ওলাই আহিছে বা বিভিন্ন সভা সমিতিবিলাকত মোৰ সতীৰ্থসকলে অংশগ্ৰহণ কৰিছে। আমি যিটো গ্ৰাউণ্ডৰ পৰা দেখিছোঁ যে এইবাৰ আমাৰ প্ৰাৰ্থীগৰাকী যোৱাবাৰতকৈ বেছি ভোটত তেখেতে এই লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। মই সেইবিলাক নাজানো। মই সেইবিলাক নাজানো। কংগ্ৰেছৰ ইণ্টাৰনেল কি কথা আছে মই নাজানো। আমি নিৰ্বাচন সম্পৰ্কে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টি ভেৰি চিৰিয়াছ। আমি চিৰিয়াছলি খেলি আছোঁ। আমাৰ গোটেই মৈদানত আমি নামিছোঁ এতিয়াৰ পৰা। মৈদানত নামি আমাৰ এটাই লক্ষ্য যে যেনেকৈ চৰাইটো চকুটো ৰাখে যে ইলেকশ্যন জিকিব লাগে, আমাৰ সেইটোৱে কথা যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 12+ হ'ব লাগে আৰু সেইটো লক্ষ্যৰে আমি আগুৱাই গৈছোঁ আৰু নিশ্চিতভাৱে আমি লক্ষ্যত উপনীত হ'ম। ৰাইজে ইতিমধ্যে চাওক ইলেকশ্যনৰ সময়ত বিভিন্ন ইছ্যু আহিব, বিভিন্ন কথা, কিন্তু ভাৰতবৰ্ষৰ মানুহ বা অসমৰ ৰাইজ প্ৰতিয়ন গৈছে যে বিকাশ দিব পৰা, উন্নয়ন দিব পৰা যদি দল আছে বা সুস্থ নেতৃত্ব দিব পৰা যদি মানুহ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কাম কৰিব পৰা যদি চৰকাৰ আছে সেইটো বিজেপি চৰকাৰ। সেইখিনিৰ কাৰণে মানুহে ইতিমধ্যে প্ৰতিয়ন গৈছে, সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম আদিত্য টিয়ক।